এআইডিএফৰ তলাৰ আচল চাবিটো থাকে মুখ্যমন্ত্ৰীৰ হাতত। আজমলৰ হাতত থকা মামৰে ধৰা চাবিটোৰে তলা নুখোলে। বৰাকৰ নিৰ্বাচনী সভাত কোৰাণৰো ব্যাখ্যা ভূপেন বৰাৰ। বৰাক উপত্যকাত সম্প্ৰতি নিৰ্বাচনী প্ৰচাৰত ব্যস্ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। কৰিমগঞ্জত দলীয় প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীক লৈ প্ৰচাৰ চলাই ভূপেন বৰাই ক'লে এআইডিএফৰ তলা চাবিৰ আচল চাবিটো মুখ্যমন্ত্ৰীৰ হাততহে থাকে। আজমলৰ হাতত থকা মামৰে ধৰা চাবিটোৰে তলাটো খুলিব নোৱাৰি। এটা চাবি আছে হিমন্ত বিশ্ব শৰ্মালৈ। আৰু যিটো মামৰে ধৰা তলা চাবি তলা নুখুলে সেইটো আছে আজমল জেনেৰেল। চাবি যদি তেওঁলোকে থাকিলেহেঁতেন চাবি যদি তেওঁলোকে থাকিলেহেঁতেন বিজেপিৰ ৰাজ্যসভা ৰাষ্ট্ৰপতি ইলেকশ্যনত ভোট ল'ব পাৰে নেকি? চাবি হিমন্ত বিশ্ব শৰ্মাৰ লগত আছে। খুলি পেলাই ভোটটো লৈ লয়, ভোট লোৱাৰ পাছত আকৌ চাবি এফালে দি দিয়ে। নিৰ্বাচনী প্ৰচাৰ সভাত কোৰাণ আৰু পুৰাণৰো ব্যাখ্যা আগবঢ়ালে প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে। আমাৰ কোৰাণত যিবোৰ লিখা আছে লা ইলাহা ইল্লাল্লাহু লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহ। ইয়াৰ অৰ্থ কি? যে হযৰত মুহাম্মদ আল্লাহ নহয়, আল্লাহৰ প্ৰেৰিত দূত। একে কথা আমাৰ পুৰাণত লিখা আছে। মুছলমানৰ কোৰাণ, হিন্দুসকলৰ পুৰাণ। পুৰাণত লিখা আছে এক দেও এক সেও তেওঁ বিনে নাই কেও। আজি এই কথা আমি চিন্তা কৰিব লাগিব। কিন্তু আমাৰ এওঁলোকে এই বিজেপি RSS এআইডিএফে আপোনাৰ মোৰ মাজত এখন ডাঙৰ ৱাল বনাব বিচাৰিছে। যদি ৱাল ডাঙৰ হৈ যায় আমাৰ কিন্তু ভাতৃত্ববোধ আমাৰ সম্প্ৰীতি বিনষ্ট হ'ব। ভূপেন বৰাই লগতে অভিযোগ কৰিলে CBI ED আয়কৰৰ লগতে নিৰ্বাচন আয়োগো এতিয়া হৈ পৰিল বিজেপিৰ একোটা কোষ বা মৰ্চা। দেশৰ গণতান্ত্ৰিক যিবিলাক অনুষ্ঠান CBI ED পুলিচ ইলেকশ্যন কমিশ্যন ন্যায়ালয় এই গোটেই অনুষ্ঠানবিলাক বিজেপি দলৰ এটা ৰাজনৈতিক চেল ডিপাৰ্টমেণ্ট হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। নিৰ্বাচনৰ সময়ত একাংশ নেতাই দল সলনি কৰা কাৰ্যক তেওঁ সাপে মুঠ সলোৱাৰ লগত তুলনা কৰে। এই যে বিষাক্ত সাপ আছে, সাপবিলাকে কেতিয়াবা কেতিয়াবা ছালটো বদলায়। আমাৰ এইফালে মুঠ বদলোৱা বুলি কয়। ছালটো কেলে বদলায় সাপে জানে? যেতিয়া সাপৰ যেতিয়া গাটো অলপ ডাঙৰ কৰিবলৈ মন যায়, অলপ দীঘল কৰিবলৈ মন যায়, সেই তাৰ মুঠটো বদলাই দিব লাগে। আমি সাপ নহয়, আমি সাপ নহয়। যেতিয়া আমাৰ নিজৰ স্বাৰ্থত আমি ছালটো বদলাই দিম, নিজৰ স্বাৰ্থত নীতি বদলাই দিম, আমি যুঁজিব বিচাৰো। বৰাকবাসীক ভূপেন বৰাই একনায়কত্ববাদী নৰেন্দ্ৰ মোদীক আঁতৰাই নিজৰ এজন প্ৰধানমন্ত্ৰী প্ৰতাৰ সপক্ষে ভোট দিবলৈ আহ্বান জনায়। আমি ভয় নাখাওঁ, কিন্তু গণতন্ত্ৰত সাহস থাকিলে নহ'ব। গণতন্ত্ৰৰ শক্তি লাগিব আৰু গণতন্ত্ৰৰ শক্তি হৈছে ৰাইজ। ৰাইজ হৈছে গণতন্ত্ৰৰ ভাগ্য বিধাতা। আপোনাৰ মোৰ নিচিনা সাধাৰণ মানুহৰ এটা এটা ভোটত আমি 4 জনক দেশৰ প্ৰধানমন্ত্ৰী বদলাব লাগিব। আমি নিজৰ প্ৰধানমন্ত্ৰী বনাব লাগিব। আমাৰ স্বাৰ্থত, আমাৰ খেতিয়কৰ স্বাৰ্থত, আমাৰ শ্ৰমিকৰ স্বাৰ্থত, আমাৰ মহিলাসকলৰ যুৱকসকলৰ স্বাৰ্থত আমি 26 তাৰিখে পুনৰ আপোনালোকক অনুৰোধ জনাইছো চৌধুৰী ডাঙৰীয়াক দিল্লীলৈ পঠিয়াবৰ কাৰণে হাতৰ চিনত ভোট দিয়ক। ইয়াৰ পিছতে শিলচৰত বৰাই মুখ্যমন্ত্ৰীয়ে তেওঁ বিজেপিত যোগদান কৰিব বুলি বাৰে বাৰে কৰি অহা দাবীৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ক'লে পুৱা গধূলি পাল্টি মাৰি থকা মুখ্যমন্ত্ৰীৰ কথাৰ কোনো মূল্য নাই। মই যদি দল বদলাওঁ অসমৰ ভৱিষ্যত প্ৰজন্মই ৰাজনীতিক ঘিণ কৰা আৰম্ভ কৰিব। মই যদি দল বদলাওঁ ভৱিষ্যতে কোনো মানুহৰ ৰাজনীতিলৈ আহিবলৈ ঘিণ কৰিব, ৰাজনীতি বাদ দিব, ৰাজনীতিকৰ প্ৰতি বিশ্বাস নাইকিয়া হৈ যাব। মই অকল ব্যক্তিগত স্বাৰ্থত নহয়, মোৰ ভৱিষ্যত প্ৰজন্মটোৱে যাতে ৰাজনীতিৰ ওপৰত বিশ্বাস ৰাখে। মোৰ উচ্চাকাংক্ষা নাইকিয়া নহয়, মোক মুখ্যমন্ত্ৰী দিম বুলি কৈ আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদত নহয়, অসমৰ ৰাইজৰ আশীৰ্বাদত। যেতিয়া সময় আহিব তেতিয়া ৰাইজে বিচাৰিলে ৰাইজে বনাব। কৰিমগঞ্জৰ পৰা শীৰ্ষেন্দু চি আৰু শিলচৰৰ পৰা অৰূপ নন্দী DY 365।